এটা লোক হৈছে মুহূৰ্তৰ এক ইতিবাচক খবৰ। এবাৰ 10 বছৰীয়া প্ৰেমে পাইছে পূৰ্ণতা। 10 বছৰীয়া প্ৰেমক সাক্ষী কৰি এবাৰ হিন্দু যুৱকৰ সৈতে বিয়াত বহিল এগৰাকী মুছলমান যুৱতী আৰু মুছলমান যুৱতী আফছানাই নতুনকৈ নাম ৰাখিলে গুৰিয়াৰী। এই মুহূৰ্তত সবিস্তাৰে খবৰ লৈ আহিছোঁ আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে 10 বছৰীয়া প্ৰেমৰ এইদৰে সফল পৰিণতি দেখিবলৈ পোৱা গৈছে। 10 বছৰীয়া প্ৰেমক সাক্ষী কৰি এবাৰ এগৰাকী মুছলমান যুৱতীয়ে সনাতন ধৰ্ম গ্ৰহণ কৰিছে হিন্দু যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ৰাহুল ৰুৰি নামৰ এজন যুৱকৰ সৈতে এইদৰে বিবাহ পাশত আবদ্ধ হৈছে এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতী আফছানা শেখ। আফছানা শেখে বিবাহ পাশত আবদ্ধ হৈছে আৰু ইছলাম ধৰ্ম ত্যাগ কৰিছে, সনাতন ধৰ্ম গ্ৰহণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু বিবাহ পাশত আবদ্ধ হৈ ইতিমধ্যে কইনাই অৰ্থাৎ এগৰাকী যুৱতী আফছানাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম সলনি কৰিছে আৰু নিজৰ নাম সলনি কৰি নাম ৰাখিছে গুৰিয়াৰী। আৰু কাছাৰৰ উধাৰ বন্ধত সংঘটিত কাছাৰৰ উধাৰ বন্ধত সম্পন্ন হৈছে এই বিশেষ বিয়াখন কাছাৰৰ উধাৰ বন্ধৰ বৰশিঙাত সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে সনাতন ধৰ্ম গ্ৰহণ কৰিছে এগৰাকী ইছলাম ধৰ্মৰ যুৱতীয়ে, নাম আছিল আফছানা। আৰু আফছানা শেখে পৰৱৰ্তী সময়ত নাম ৰাখিছে গুৰিয়াৰী। ৰাহুল ৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে আৰু এইদৰে 10 বছৰীয়া প্ৰেমৰ সফল পৰিণতি দেখিবলৈ পোৱা গৈছে। 10 বছৰীয়া প্ৰেমক সাক্ষী কৰি এইদৰে দুই প্ৰেমাস্পদে এইদৰে বিবাহ পাশত আবদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কাছাৰৰ উধাৰ বন্ধৰ বৰচিঙাত সম্পন্ন হৈছে এই বিশেষ বিয়াখন। আৰু বৰচিঙাৰ চাহ বাগিচাৰ ৰাহুল ৰীৰ লগত আচলতে 10 বছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল উধাৰ বন্ধ দয়াপুৰ বাসিন্দা আফছানা শেখৰ। বৰচিঙাৰ চাহ বাগিচাৰ আছিল ৰাহুল ৰী আৰু সেই 10 বছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল আফছানা শেখৰ। আৰু স্কুলীয়া জীৱনৰ পৰা দুয়োৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু সেই প্ৰেমেই পৰৱৰ্তী সময়ত পূৰ্ণাংগ ৰূপ পোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে আচলতে 10 বছৰৰ অন্তত গুৰিয়াৰী আচলতে আফছানা শেখে পৰৱৰ্তী সময়ছোৱাত গুৰিয়াৰী নাম ৰাখিছে আৰু ৰাহুল ৰীৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু কাছাৰৰ উধাৰ বন্ধৰ বৰচিঙাত সম্পন্ন হৈছে এই বিশেষ বিয়াখন। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। লাইফ থেকে একটা ছেলেরে ভালোবাসি, সে রিলেশনটা 10 বছর হয়েছে। তারপরে আমরা ভাগিয়া বিয়া করছি, গতকালকে আমরা বিয়া হয়েছে। আর আমি আজ থেকে হিন্দু। আমার নাম আগে আফছানা শেখ আছে, এখন গুড়িয়ারি। তোমার গরু কেটা মানছে না তোমার গরু? আর মানছে না, তারপরে আমি ভাগিয়ে আইছি। আমরা স্কুল লাইফ থেকে আমরা দুজনে শুরু হয়েছে, 10 বছর হয়েছে আমরা রিলেশন। তারপর আমি তার প্রথমবার ভাগাই আনছিলাম, তার বাদে তো আনার বাদে তার মা বাবা তারা নিশ্চয় থানাত গিয়া আমরা ছাড়াছাড়ি হয়েছে। তার বাদে ফিরছে আমরা মিল হয়েছি দুজনে। তার বাদে আমরা হিন্দু রক্ষী দল আমরা মিলিয়ে বিয়া দিছেন। পইলা আসলে আফসানা আছে, এখন আমার ধর্মে আইয়া এখন গুড়িয়ারি দিছে। তারা মানছেন না, এটার লাগে মেয়ে আমার সাথে গেছে ভাগ্য। কালকে বিয়া হয়েছে, হিন্দু ধর্মতে বিয়া হয়েছে, তার বাদে আমার হিন্দু ধর্মতে আমার সাথে আইছে। স্কুল লাইফ থেকে একটা ছেলেরে ভালো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।